Welcome back to my channel AgriVision with Dr. Dhiren. আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম যেটো খেতিয়কসকলে বৰ্তমান সময়ত পাই আছে হেতু হৈছে আমাৰ লিফ কাৰ্ল ভাইৰাছ ইন টমেটো অৰ্থাৎ বিলাহীত লিফ কাৰ্ল ভাইৰাছৰ সংক্ৰমণ এই লিফ কাৰ্ল ভাইৰাছনো কি এই টমেটোত অৰ্থাৎ বিলাহীত কেনে ধৰণে ই অনিষ্ট কৰে চাওঁ আহকচোন প্ৰথমতে চাওঁ আহক আপোনালোকৰ পথাৰত বিলাহী খেতিডৰাত বিলাহীখিনি এনেকুৱা হৈছে নেকি এনেকুৱা পাতবিলাক সৰু সৰু হৈছে অলপ বগা বগা ভেইনবিলাক বগা বগা যেন দেখা হৈছে এনেকুৱা তেতৰা মেতৰা হৈছে পাতবিলাক আগলৈ কোচ খাই আহিছে এনেকুৱা দেখিছে নেকি এনেকুৱা পথাৰখন হৈছে নেকি এই ফটোখিনি আমি নগাঁও জিলাৰ বিভিন্ন জায়গাৰ পৰা সংগ্ৰহ কৰিছো এই নগাঁও জিলাৰ বিভিন্ন অঞ্চলত এই বিলাহীত বৰ্তমান এনেকুৱা ধৰণৰ সমস্যাই দেখা দিছে হয়তো আপোনাৰ পথাৰতো এনেকুৱা ধৰণৰ সমস্যা হৈছে আপুনি ভালকৈ আপোনাৰ পথাৰখন লক্ষ্য কৰক প্ৰথম কথা হল এই যে বিলাহীখিনি দেখিছো আমি যদি এজোপা প্লান ওচৰৰ পৰা চাওঁ এজোপা গছ ওচৰৰ পৰা চাওঁ তেতিয়া হলে এনেকুৱা ধৰণৰ অৱস্থা দেখিম এনেকুৱা পাতবিলাক ঘৰ খাই গৈছে এনেকুৱা হৈছে দুই এটা ফুল ফুলিছে কিন্তু ফলটো খুব কমকৈ লাগিছে এইটো আমি ইনফেক্টেড টমেটো প্লান্ট এডাল চাওঁ তাৰ পিছত যদি এটা পাত ভালকৈ চাওঁ ক্লোজ আপত চাওঁ আৰু ক্লোজ আপত চালে দেখিব এই পাতবিলাক ওপৰ ফালে ভাজ খাই গৈছে ওপৰ ফালে কাৰ্লিং হৈছে অলপ চামুচ আকৃতিৰ হৈ গৈছে আৰু পাতৰ যেটো ঠাৰিডাল অকনমান দীঘলীয়া হৈ গৈছে ভেইন বিলাক ক্লিয়াৰ দেখা হৈ গৈছে এইটো ইনফেক্টেড লিফ আৰু আমাৰ নরমাল যদি বিলাহী গছজোপা চাওঁ যত বেমাৰ লগা নাই তেনেকুৱা হেলদি গছজোপা এনেকুৱা হ'ব লাগিব নরমাল হেলদি গছজোপা এনেকুৱা পাতবিলাক সিধা সিধা পুৰা গ্ৰীন কালাৰ হৈ আছে ধুনিয়া দেখিছে না আপোনালোকে আৰু এইটো এজোপা পাতৰ গছৰ যদি এটা পাত ক্লোজ আপত চাওঁ নরমালৰ তেতিয়া হলে এনেকুৱা ধুনিয়া পাত এটা থাকিব পুৰা গ্ৰীন থাকিব কোনো ধৰণৰ কাপিং নহয় খোৱা নহয় এনেকুৱা নরমাল পাত কিন্তু আপোনাৰ পথাৰডৰাত হৈছে কি বৰ্তমান এইটো অৱস্থা হৈছে এই পাতবিলাক সৰু হৈছে দীঘলীয়াৰ নিচিনা হৈছে নেৰো ডাউন হৈছে ঠেক হৈ গৈছে ওপৰ ফালে ভাজ খাই গৈছে যদি এনেকুৱা ধৰণৰ সমস্যা হৈছে আপোনালোকৰ পথাৰখনত তেতিয়া হলে ইয়াৰ ব্যৱস্থা লব লগা হল আৰু এইটো কি বেমাৰ এইটো হৈছে কি টমেটো লিফ কাৰ্ল ভাইৰাছ এতিয়া আপোনাৰ পথাৰখনত নিশ্চয়কৈ এনেকুৱা যদি দেখিছে তেতিয়া হলে ইয়াত টমেটো লিফ কাৰ্ল ভাইৰাছৰ ইনফেকশন হৈছে এতিয়া জানো আহকচোন হোৱাট ইজ টমেটো লিফ কাৰ্ল ভাইৰাছ টমেটো লিফ কাৰ্ল কি টমেটো লিফ কাৰ্লটো চাই লওঁ আমি এইটো হৈছে টমেটো লিফ কাৰ্ল ইজ এ সিৰিয়াস ভাইৰাল ডিজিজ এইটো এটা ভাইৰাছ জনিত বেমাৰ সিৰিয়াস ইয়াৰ সংক্ৰমণ হলে শস্যডৰা একদম বিস্তৰ ক্ষতি হয় is caused by tomato leaf curl virus আৰু এই ভাইৰাছটোৰ নাম কি tomato leaf curl virus TOLCV বুলি আমি শৰ্টত কওঁ tomato leaf curl virus it is a begoma virus এই ভাইৰাছটো বেগমা ভাইৰাছ বুলি কয় ইয়াৰ ফ্যামিলি হল জেমিনিভাইৰিডি ফ্যামিলিৰ এই ভাইৰাছ causes heavy illness আৰু এই ভাইৰাছৰ যেতিয়া সংক্ৰমণ হ'ব খেতিডৰাত একদম অত্যন্ত ধৰণে লছ হয় হেভি ইলনেছ হয় also cause severe disease in chili cotton okra papaya এই ধৰণৰ ভাইৰাছৰ ৰোগ আমি জলকীয়াত দেখো কটনত দেখো আমাৰ okra মানে ভেন্দি আৰু অমিতা এইবিলাকত খুব বেছি দেখিব পাওঁ এই টমেটো লিফ কাৰ্ল ভাইৰাছ It is transmitted by white fly আৰু এই বেমাৰটো এজোপা গছৰ পৰা আনজোপা গছলৈ সংক্ৰমণ কৰাই বহন কৰি লৈ যায় হোৱাইট ফ্লাই বগা মাখি ইংলিছত কয় হোৱাইট ফ্লাই সাইন্টিফিক নেম বেমেচিয়া টেবাকি এই বগা মাখিয়ে সংক্ৰমণ কৰে বগা মাখি কেনেকুৱা এই ধৰণৰ বগা মাখি এই দুটা বগা মাখি দেখিছে দেখিবলৈ বৰ ধুনীয়া ইহঁত আসলতে খুব সৰু সৰু পাতৰ তলফালে দিনৰ ভাগত লুকাই থাকে একদম আৰ্লি মৰ্নিং ইহঁতে পাতৰ পৰা ৰসটো শুহি খায় পাতৰ পৰা ৰসটো শুহি খোৱাৰ লগে লগে ইহঁতৰ যি শুংডালত এই ভাইৰাছটো থাকে তাৰ পৰা ভাইৰাছটো ট্ৰেন্সমিট হয় যেনেকৈ আমাৰ মহে খালে মানুহৰ দেহত এনকেফেলাইটিছ বেমাৰ হয় আসলতে মহটোৰ গাত থাকে এই বাহক ঠিক তেনেকৈ এই বগা মাখিবিলাকো এই লিফ কাৰ্ল ভাইৰাছৰ বাহক এবাৰ এই লিফ কাৰ্ল ভাইৰাছটো এটা বগা মাখিৰ দেহত সোমালে গোটেই জীৱনকাল এই ভাইৰাছটো লৈ ফুৰে আৰু ই যিমানডাল গছত পৰা ৰস শুহি খাব সিমানডাল গছত এই ভাইৰাছটো বিয়পাই দিয়ে গতিকে এই লিফ কাৰ্ল ভাইৰাছ বিয়পাত এই বগা মাখিৰ মূল কাৰণ বগা মাখিটো অত্যন্ত ডেঞ্জাৰাছ গতিকে বগা মাখি কন্ট্ৰোল কৰিব লাগিব আৰু এই বগা মাখিটো সাধাৰণতে দেখা নাপায় একদম আৰ্লি মৰ্নিং ইহঁতে ৰস খায় আৰু দিনৰ ভাগত পাতৰ তলফালে লুকাই থাকে ভালকৈ লক্ষ্য কৰিলে পাতৰ তলফালে দেখা পোৱা যায় সৰু সৰু একদম সৰু সৰু
গতিকে ইটছ নট স্প্ৰেড বাই চিড অৰ ছইল গতিকে এই যে ভাইৰাছবিধ কোনো ধৰণৰ গুটিৰ পৰা সংক্ৰমিত নহয় বা মাটিৰ দ্বাৰা সংক্ৰমিত নহয় এই সংক্ৰমণ হ'বলৈ হ'লে বগা মাখি থাকিবই লাগিব বগা মাখিহে ইয়াক সংক্ৰমণ কৰে এজোপা গছৰ পৰা আনজোপা গছলৈ বিয়পাই দিয়ে সো আমি এই যে লিফ কাৰ্ল ভাইৰাছ হৈছে কেনেকৈ জানিম আইডেন্টিফিকেশ্যন চিম্বলটো কেনেকুৱা চিম্পটমটো কেনেকুৱা চাই লওঁ আহকচোন প্ৰথম কথা চিম্পটম কি হ'ব আপৱাৰ্ড কাৰ্লিং অফ লিভছ এইমাত্ৰ যে আমি চালোঁ এই যে লিভবিলাক ওপৰ ফালে ঘূৰ খোৱা এইটো প্ৰথম কেৰেক্টাৰ যে আপৱাৰ্ড কাৰ্লিং অফ লিভবিলাক ওপৰ ফালে ঘূৰ খাই এখন চামুচ আকৃতিৰ হ'ব এয়া চাওকচোন পাতবিলাক কেনেকৈ ওপৰ ফালে ঘূৰ খাই গৈছে ওপৰ ফালে ঘূৰ খাই ভাঁজ লাগি গৈছে ওপৰৰ দিকে ভাঁজ লাগি গৈছে আৰু এখন চামুচৰ আকৃতি হৈছে দীঘলীয়া চামুচ এখনৰ নিচিনা দিছ ইজ আপৱাৰ্ড কাৰ্লিং অফ লিভছ লিভছ বিকাম নেৰো থিক এণ্ড লেডাৰী আমি দেখিলোৱে পাতবিলাক ঠেক হৈ যায় অলপ ডাঠ টাইপৰ হয় আৰু লেডাৰী হয় মানে ৰবৰৰ নিচিনা হৈ যায় লেডাৰী টাইপ হৈ যায় ভেইনছ বিকাম প্ৰমিনেণ্ট আৰু সি যিবিলাক হীৰাবিলাক প্ৰমিনেণ্ট হৈ যায় দেখি পোৱা হৈ যায় একদম ক্লিয়াৰ হৈ যায় এয়া ভেইনবিলাক চাওক একদম ক্লিয়াৰ এইডাল ভেইন একদম দেখি পোৱা নৰ্মেল লিফত এনেকৈ দেখি পোৱা নাযায় বগা বগা ভেইনবিলাক ক্লিয়াৰলি আমি দেখি পাইছোঁ ষ্টাণ্টেড গ্ৰোথ আৰু গ্ৰোথটো কমি যাব ৰিডিউচ ফ্লাৱাৰিংটো একেবাৰে কমি যাব আৰু পোৰ ফ্ৰুট ছেট আৰু খুব কমকৈ লাগিব এটা দুটাহে বিলাহী লাগিব ইমান বেছি বিলাহী নালাগে ফ্ৰুট স্মল এণ্ড ডিফৰ্ম আৰু যিকেইটা বিলাহী লাগিব সেইকেইটাও স্মল সৰু সৰু হ'ব আৰু তেতৰা মেতৰা বেলেগ আকৃতি হ'ব ডিফৰ্ম হ'ব ভেৰি ল' ইল্ড একদম কম উৎপাদন হ'ব উৎপাদন কমি যাব আচ্ছা এতিয়া আমি চাওঁ আহক ফেভাৰেবল কণ্ডিশ্যন কি কণ্ডিশ্যন পালে এই বেমাৰটো বেছিকৈ বিয়পিব পাৰে ইয়াৰ ফেভাৰেবল কণ্ডিশ্যন প্ৰথম কথা হাই টেম্পাৰেচাৰটো হাই হ'লে এই বগা মাখিবিলাক বেছি এক্টিভ হয় আৰু তেতিয়া এইটো বেছি বিয়পি যায় ড্ৰাই ৱেডাৰটো ড্ৰাই হ'লে গতিকে আমাৰ এতিয়া বৰ্তমান এনেকুৱা এটা এনভাইৰনমেণ্ট হৈছে যে ঠাণ্ডাৰ পৰা অকণমান হাই টেম্পাৰেচাৰ আহি গ'ল ৱেডাৰটো ড্ৰাই চলি আছে সেইকাৰণে বগা মাখিৰ ইনফেকশ্যন মানে উপদ্ৰৱটো বাঢ়িছে তাৰ লগে লগে এই লিফ কাৰ্ল ভাইৰাছৰ ইনফেকশ্যনটো বাঢ়ি গৈছে আমি ফিল্ডত বিভিন্ন জেগাৰ পৰা এই ৰিপৰ্টটো পাইছোঁ হেভি হোৱাইট ফ্লাই পপুলেশ্যন আৰু হোৱাইট ফ্লাই পপুলেশ্যন থাকিব লাগিব বেছি হোৱাইট ফ্লাই যেতিয়া থাকে এই ভাইৰাছটো বিয়পিবই কণ্টিনিউৱাছ টমেটো কাল্টিভেশ্যন ইন দি চেম ফিল্ড এখন ফিল্ডতে যদি বাৰে বাৰে বিলাহীয়ে খেতি কৰি থাকোঁ তেতিয়াহ'লে ইয়াৰ সংক্ৰমণটো বঢ়াৰ চান্স আছে কাৰণ তাত সেই ভাইৰাছ থকা জেগাত যেতিয়া বাৰে বাৰে কৰিব এই বগা মাখিবিলাকৰ গাত এইটো থাকি যায় লছেছ ইল্ড লছ কেন বি আপ টু 30 to 90%. 90%লৈকে আমাৰ উৎপাদন কমি যাব পাৰে গতিকে বহুত নষ্ট কৰে আৰু আৰ্লি ইনফেকশ্যন কজেছ কমপ্লিট ক্ৰপ ফেইলাৰ যদি ক্ৰপটো আৰম্ভণিতেই যদি ইনফেকশ্যন লাগে তেতিয়াহ'লে কমপ্লিট ক্ৰপটো ডেমেজ হ'ব পাৰিব এই ভিডিঅ'টো যদি আমি চাওঁ এই পথাৰখন গোটেই দেখিছেনে কেনেকুৱা গোটেই পথাৰখনৰ এফালৰ পৰা ডেমেজ হৈ গৈছে আমি চাইছোঁ যে গোটেই পথাৰখনত কমপ্লিট ক্ৰপটো লছ হৈছে ইয়াত আৰ্লি অৱস্থাতে ইনফেকশ্যন হৈছিলে কোনো প্ৰতিকাৰ লোৱা নহ'ল গতিকে সম্পূৰ্ণ ডেমেজ হৈছে এতিয়া আৰু এই পথাৰখনৰ পৰা কোনো ধৰণৰ উৎপাদন নাপাব গতিকে কমপ্লিট ক্ৰপ লছ হৈছে এতিয়া আহোঁ আমি মেনেজমেণ্ট এতিয়া আমি চিনি পালোঁ লিফ কাৰ্ল ভাইৰাছ হ'লে কি হ'ব টমেটো লিফ কাৰ্ল ভাইৰাছ এতিয়া আমি ইয়াৰ মেনেজমেণ্ট কেনেকৈ কৰিম ব্যৱস্থাপনা কি ল'ম প্ৰথম কথা কালচাৰেল প্ৰেক্টিছ আমি ল'ম কালচাৰেল প্ৰেক্টিছত কি থাকিব ইউজ হেল্ডি ভাইৰাছ ফ্ৰী চিডলিং ল'ব লাগিব এতিয়া হেল্ডি চিডলিং ভাইৰাছ ফ্ৰী চিডলিং কেনেকৈ পাম ইউজ নেট নাৰ্চাৰীত আমি পুলিখিনি পচাব লাগিব তাত ৰেইজ দ্য চিডলিং আণ্ডাৰ দি নেট হাউচৰ ভিতৰত যদি পুলিখিনি লগাওঁ তেতিয়াহ'লে সেই পুলিখিনিত ভাইৰাছ ইনফেকশ্যন নহ'ব বগা মাখিয়ে এটাক কৰিব নোৱাৰিব এইটো এটা নেট হাউচৰ ছবি আমি চাইছোঁ এনেকুৱা ধৰণৰ নেটখিনি 40 মেচ চাইজ হ'ব লাগিব 40 মেচ চাইজ হ'লে তাৰ মাজেদি বগা মাখি সৰকি যাব নোৱাৰিব এই নেট হাউচটো আমি বিভিন্ন শ্বেপত বনাব পাৰোঁ বা আপোনাৰ পথাৰখনৰ চাইজ হিচাপে যিমান পুলি লাগে সেই হিচাপে সৰু ডাঙৰ কৰি ল'ব পাৰোঁ কিন্তু এনেকুৱা ধৰণৰ নেট হাউচৰ ভিতৰত যেতিয়া পুলিখিনি বনাম পুলিখিনি ভাইৰাছ ফ্ৰী হৈ থাকিব
ইনষ্টল য়েল্লো ষ্টিকি টেপ আমি পুলিখিনিহে নেট হাউচৰ ভিতৰত ৰক্ষা কৰি থাকিব পাৰিম যেতিয়া ফিল্ডত লগাম তেতিয়াহ'লে আমি ফিল্ডত য়েল্লো ষ্টিকি টেপ লগাব লাগিব যাতে এই বগা মাখিবিলাক য়েল্লো ষ্টিকি টেপত লাগি ধৰে আৰু বগা মাখিৰ পপুলেশ্যনটো কমি থাকিব ৰিমুভ এণ্ড ডেষ্ট্ৰয় ইনফেক্টেড প্লাণ্টছ আৰু যিখিনি ইনফেক্টেড প্লাণ্টছ অলৰেডি ইনফেক্ট হ'ল অলৰেডি যিখিনি প্লাণ্টত বেমাৰটো লাগিলে সেইখিনি ৰিমুভ কৰি ডেষ্ট্ৰয় কৰি দিব লাগিব ধ্বংস কৰি দিব লাগিব বা গাঁত খান্দি পুতি থ'ব লাগিব এভইড অভাৰ ক্ৰাউডিং ক্ৰপখিনি খুব ঘনকৈ ক্ৰপ লগাব নালাগে যাতে এইটো অভাৰ ক্ৰাউডিং হ'লে তাত বগা মাখিৰ পপুলেশ্যনটো বাঢ়ি যায় তেতিয়া ইনফেষ্টেশ্যনটো বাঢ়ি যায় কিপ ফিল্ড উইথ ফ্ৰী আৰু উইথ থাকিব দিব নালাগে ফিল্ডখন চাফা কৰি ৰাখিবলৈ উইথ থাকিলে বগা মাখিৰ পপুলেশ্যনটো বাঢ়ি যায় বগা মাখিৰ পপুলেশ্যনটো বাঢ়িলে আমাৰ ইনফেষ্টেশ্যনটো বাঢ়ি যাব এভইড নিউ ট্ৰান্সপ্লান্টিং নিয়াৰবাই গতিকে যদি এই পথাৰখনত এনেকুৱা ভাইৰাছৰ ইনফেষ্টেশ্যন হৈছে লিফ কাৰ্ল তেতিয়াহ'লে ওচৰতে আকৌ নতুন পুলি ৰুব নালাগে ওচৰতে নতুন পুলি ৰুলে আকৌ সেইবিলাকলৈও ট্ৰেন্সমিট হৈ যাব নেক্সট আহোঁ আমি কি কেমিকেল বা কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ম প্ৰথম কথা হ'ল যে কি নিম অইল 3 to 5 ml per liter মিলাই আমি স্প্ৰে কৰি থাকিব লাগে আৰু যদি অলৰেডি লাগিয়ে গ'ল বেছি হৈছে বগা মাখিৰ ইনফেষ্টেশ্যনটো বেছি আছে তেতিয়াহ'লে আমি ইনচেক্টিচাইড ইউজ কৰিব লাগিব তেতিয়া কি ইনচেক্টিচাইড ইউজ কৰিম ইমিডাক্লোপিড 17.8 SL at the rate of 0.3 ml per liter ইমিডাক্লোপিড নামৰ ঔষধবিধ 0.3 ml প্ৰতি লিটাৰ লৈ স্প্ৰে কৰিব লাগিব আৰু আছে থাইমিথাক্সম 25 WG at the rate of 0.25 gram per liter এইটো গ্ৰেনুলাৰ 0.25 gram প্ৰতি লিটাৰ দি স্প্ৰে কৰিব লাগিব আৰু এটা আছে এচিটামিপ্ৰিড 20 SP at the rate of 0.4 gram per liter এই তিনটা ঔষধৰ নাম দিলো এই তিনটা ঔষধৰ ভিতৰত কি কৰিব লাগিব স্প্ৰে দিস কেমিকেলস অল্টাৰনেটিভলি এটা ইউজ কৰি আনটো ইউজ কৰিব লাগিব মানে 7 to 10 days ইন্টাৰভেল অৰ্থাৎ প্ৰথমবাৰ যদি ইমিডাক্লোপিড স্প্ৰে কৰিলো তাৰ 10 দিন পিছত থাইমিথাক্সম স্প্ৰে কৰিম তাৰ 10 দিন পিছত এচিটামিপ্ৰিড স্প্ৰে কৰিম গতিকে সামাৰিত আমি এটোৱে কম যে virus cannot be cured once the plant is infested গতিকে এই ভাইৰাছটো একবাৰ যদি লাগি যায় সেইডাল গছ আমি কেতিয়াও কিউৰ কৰিব নোৱাৰিম only prevention is possible আমি তাৰ বাধা দিব লাগিব ভাইৰাছটো বাধা কেনেকৈ দিম হোৱাইট ফ্লাই কন্ট্ৰোল কৰি হোৱাইট ফ্লাই কন্ট্ৰোল ইজ দি কি ষ্ট্ৰেটেজি হোৱাইট ফ্লাই কন্ট্ৰোলটোৱে আমাৰ মূল উদ্দেশ্য হ'ব লাগিব সো বন্ধুসকল আজিলৈকে ইমানতে সামৰিছো এনেকুৱা ধৰণৰ দিহা পৰামৰ্শ পাই থাকিবলৈ আমাৰ চেনেল এগ্ৰিভিজন উইথ ডক্টৰ ধিয়ান চাই থাকক শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক থ্যাংক ইউ ফৰ ভিউইং